জুবিন নাই, বিহুৰ আনন্দও নাই। সাজু মঞ্চ, সাজু বিহুতলী, নাই কেৱল প্ৰাণৰ শিল্পী। এয়া জুবিনবিহীন বহাগ। কুলি কেতেকী ঢোল পেপাৰ মাতত আজি ৰজন জনাইছে প্ৰতিটো চকুত। আজি বহাগ বিহুৰ উৰুকা, কাইলৈ গৰু বিহু। কিন্তু কিবা এটা থাকিও যেন আজি একোৱেই নাই। বজাৰত ভিৰ লাগিছে। গোধনক নোৱাবলৈ ধুৱাবলৈ প্ৰস্তুতি চলাই ক্ৰয় কৰিছে দীঘলতি, মাখিয়তী পাত। অসমীয়াৰ ঘৰে ঘৰে চলিছে পিঠা-পনা প্ৰস্তুতৰ আয়োজন। মৰমৰ শিল্পী জুবিন গাৰ্গৰ অৱৰ্তমানত বিভিন্ন প্ৰান্তত সাজু কৰা হৈছে মঞ্চ। নিজৰ মাননীৰ তালিকা ৰাজহুৱা কৰি শিল্পীয়ে দৰদাম কৰিছে। কিন্তু ইমানৰ পাছতো অসমীয়া বুকুখন কোনোবাখিনিত যেন বেয়াকৈ কঁপি উঠিছে। মঞ্চত জুবিন গাৰ্গ নাই, মনত আনন্দ নাই। চৌদিশে বাজি উঠিছে জুবিন গাৰ্গৰ গীত। জুবিন ক্ষেত্ৰলৈ যাবলৈ সময় নোহোৱা শিল্পী এতিয়া জুবিনৰ হামিং গাই সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ নিগনি দৌৰত নামিছে। তাৰ মাজতে কোনোৱে মাছ বুলি নাখায়, জিজি বুলিহে খাবলৈ চলাইছে আখৰা। শিল্পীৰ মাননীৰ তালিকা দেখি একাংশই সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। জুবিন গাৰ্গে পূৰ্বে অনুষ্ঠান পৰিৱেশন কৰা একাংশ মঞ্চত চকু নেকি এইসকল শিল্পীৰ। জুবিন গাৰ্গৰ মৃত্যুৰ পাছতে ন্যায় বিচাৰি হুলস্থুল কৰা এইসকল শিল্পীয়ে আৱেগ সৃষ্টি কৰি নিজৰ লাভহে বিচাৰিলে নেকি? কোটিপতি লাখপতি এইসকল শিল্পীৰো দায়িত্ব নাছিল নেকি জুবিন ক্ষেত্ৰক লৈ? আজি উপেক্ষিত জুবিন ক্ষেত্ৰ আধৰুৱা হৈয়ে ৰ'ল। বৰষুণ দিলে পানী পৰা জুবিন ক্ষেত্ৰ আজিও যেন তেনেকৈয়ে ৰ'ল। যিকোনো পৰিস্থিতিত পৰম্পৰা ৰক্ষা কৰি অসমীয়াই উদযাপন কৰিব হেঁপাহৰ ৰঙালী। তাৰ মাজতে সকলোৱে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অভাৱ অনুভৱ বাৰুকৈ কৰিছে। আৰু সঁচাকৈয়ে প্ৰাণৰ শিল্পীগৰাকীৰ শেষৰখন ছবিৰ নামটোৰ দৰে আজি তেওঁলৈ মনত পেলাই সকলোৱে ৰৈ ৰৈ পিন্ধাইছে।